নমস্কাৰ বন্ধু, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ হৈ গ'ল। 4টাকৈ বিভাগত নতুনকৈ চাকৰি মুকলি কৰিলে 2025 বৰ্ষৰ কাৰণে 11,598টা ভেকেঞ্চি আছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰি হয় 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। কোন 4টা বিভাগত নতুনকৈ ভেকেঞ্চি মুকলি কৰিছে, কোনটো বিভাগৰ পৰা কিমানকৈ পদ আহিছে বা এজ ক্ৰাইটেৰিয়া কি, কোৱালিফিকেশ্যন কি, সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি লওক, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আৰু আপোনালোকে এটা বিভাগ চাই ভিডিঅ'টো স্কিপ কৰি নাযাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম নাপাব। আহক আজিটো আৰম্ভ কৰোঁ। প্ৰথম যিটো ভেকেঞ্চি মুকলি কৰিছে, প্ৰথম যিটো বিভাগ হয় সেইটো বিভাগ হৈছে তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা লোৱা ভেকেঞ্চি মুকলি কৰিছে। আৰু তেনেকুৱা 3টা বিভাগত আছে বেছি ভেকেঞ্চি থকা, চব ভিডিঅ'টো শেষলৈকে চাব। তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা আপোনালোকৰ 21টাকৈ ভেকেঞ্চি আছে। নন টিচিং লেভেলৰ ভেকেঞ্চি হয়, কোনো টিচিঙৰ লগত জড়িত ভেকেঞ্চি নহয়, নন টিচিং লেভেলৰ ভেকেঞ্চি আহি গ'ল আপোনালোকৰ বাবে। লাষ্ট ডেট সম্পৰ্কে যে ক'বলৈ যাওঁ 24/5/2025 মানে মে' মাহৰ 24 তাৰিখ পৰ্যন্ত ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে তেজপুৰ ইউনিভাৰ্চিটিত চাকৰি কৰিম বুলি ভাবিছিল বা শিক্ষা বিভাগৰ আণ্ডাৰত যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবিছিল, তেন্তে আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। আৰু এপ্লাইটো অনলাইন যোগে কৰিব পাৰিব। পোনপ্ৰথমে মই আপোনালোকক অভাৰভিউ দি দিছোঁ। অৰ্গেনাইজেশ্যন নেম দেখিব পাইছে, তেজপুৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা আহিছে। টোটেল পোষ্ট আছে 21। জব টাইপ হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়। এপ্লাই মোডটো অনলাইন যোগে কৰিব পাৰিব নিজৰ মোবাইলৰ পৰাই। ভেকেঞ্চিখিনি ডিটেইলছখিনি মই কৈ গৈছোঁ, আপোনালোকে চাই ল'ব পাৰে। প্ৰথমটো আছে ইণ্টাৰনেল অডিট অফিচাৰৰ ভেকেঞ্চি। ইয়াৰ কাৰণে এটা কৈছে দৰমহাসমূহ আপোনালোকে 78,000 পৰ্যন্ত লাভ কৰিব পাৰিব। 2 নম্বৰত আছে আপোনালোকৰ এছিষ্টেণ্ট ৰেজিষ্টাৰ এডমিনিষ্ট্ৰেশ্যনৰ ভেকেঞ্চি আছে 4টাকৈ। ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ 56,000 পৰ্যন্ত দৰমহাসমূহ লাভ কৰিব পাৰিব। এছিষ্টেণ্ট এডমিনিষ্ট্ৰেশ্যনৰ ভেকেঞ্চি আছে, ইয়াৰ ক্ষেত্ৰত এটা কৈছে, ইয়াৰ ক্ষেত্ৰত দৰমহাসমূহ 35,000 পৰ্যন্ত লাভ কৰিব পাৰিব। লেবৰেটৰী এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, যদি আপোনালোকে লেবৰেটৰী এছিষ্টেণ্টৰ ভেকেঞ্চিৰ ক্ষেত্ৰত বিচাৰিছে, কিছুমান বহুতে লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণে কমেণ্ট কৰি থাকে, তেওঁলোকৰ বাবে ভাল খবৰ আহি গৈছে। লেবৰেটৰী এছিষ্টেণ্টৰ ভেকেঞ্চিৰ ক্ষেত্ৰত 25,500 টকা পৰ্যন্ত চেলাৰীসমূহ লাভ কৰিব পাৰিব। লগতে গ্ৰেড পে, FA, DA সকলোখিনি ৰাখিব। জুনিয়ৰ একাউণ্টেণ্টৰ ভেকেঞ্চি হ'লে এডমিনিষ্ট্ৰেশ্যনৰ, ইয়াৰ কাৰণে আপোনালোকৰ 25,000 পৰ্যন্ত চেলাৰীসমূহ লাভ কৰিব পাৰিব। আপাৰ ডিভিজন ক্লাৰ্কৰ ভেকেঞ্চিও আছে, আপাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে 25,000 পৰ্যন্ত লাভ কৰিব পাৰিব। লোৱাৰ ডিভিজন ক্লাৰ্কৰ ভেকেঞ্চিও বহুতে বিচাৰিছেগৈ, তেওঁলোকৰ কাৰণে ভাল খবৰ হৈ গ'ল, 19,900 পৰ্যন্ত লাভ কৰিব পাৰিব। মাল্টিটাস্কিং ষ্টাফৰ ভেকেঞ্চি আছে, MTSৰ ভেকেঞ্চি বহুতে বিচাৰি থাকে। MTSৰ ভেকেঞ্চিৰ কাৰণে আপোনালোকৰ 18,000 পৰা চেলাৰীসমূহ ষ্টাৰ্টিং হ'ব। চ' এইখিনি আপোনালোকে দেখিব যে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চিটো প্ৰথমটো বিভাগ হয়। এনেকুৱা আৰু 3টা বিভাগ আছে, তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া সকলোখিনি কথা গম পাব। এইখিনি এজ লিমিট দেখিব পাৰিছে, মাল্টিটাস্কিং ষ্টাফৰ কাৰণে 32 ইয়াৰ্ছ পৰ্যন্ত আবেদনসমূহ কৰিব পাৰিব। এনেকৈ আপোনালোকে সকলোখিনি কথা লিখি থোৱা আছে, আপোনালোকে দেখিব পাৰিছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনখিনি লিখি থোৱা আছে, ইণ্টাৰনেল অডিট অফিচাৰৰ কাৰণে কেনেকুৱা কোৱালিফিকেশ্যন বিচাৰিছে বা আপোনালোকৰ কিহৰ কাৰণে কেনেকুৱা বিচাৰিছে। কিন্তু জেনেৰেলি যিটো মাল্টিটাস্কিং ষ্টাফ আছে MTSৰ ভেকেঞ্চিটো মই এটাক আপোনালোকক বুজাই দিছোঁ। যিটো আপোনালোকৰ MTSৰ ভেকেঞ্চি আছে মাল্টিটাস্কিং ষ্টাফ, তাৰ কাৰণে মিনিমাম আপোনালোকে যদি 10 পাছ কৰিছে তাৰ পৰা আবেদন কৰিব। 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে আবেদন কৰিব, যদি আপোনালোকে মাল্টিটাস্কিং ষ্টাফৰ ক্ষেত্ৰত আবেদন কৰিব বিচাৰে। বাকীখিনি ক্ষেত্ৰতো আপোনালোকৰ ডিটেইলছখিনি দিয়া আছে, আপোনালোকে চাই ল'ব পাৰে। আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় আবেদনসমূহ কৰিব পাৰে। মাল্টিটাস্কিং ষ্টাফৰ কাৰণে 10 পাছ কৰিলে হ'ল। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত কোনকৈ এপ্লিকেশ্যন ফিজ লিখি থোৱা, কোনটো এড্ৰেছত পঠাব লাগিব এইটো লিখি থোৱা আছে। হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে অনলাইন যোগে কৰিব পাৰিব। আবেদনসমূহ 30/4/2025 পৰা ষ্টাৰ্ট হৈছে, 24/4/2025 ইয়াৰ কাৰণে লাষ্ট ডেট হয়। এখন আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেণ্ট হয়, অফিচিয়েল মই এডভাৰটাইজমেণ্টখনো আপোনালোকক দেখাই দিছোঁ, আপোনালোকে দেখিব পাৰিছে। এতিয়া আহিলোঁ 2 নম্বৰ যিটো বিভাগত ভেকেঞ্চিখিনি মুকলি কৰিছে। দ্বিতীয় যিটো বিভাগত ভেকেঞ্চি মুকলি কৰিছে সেইটো মুকলি কৰিছে আপোনালোকৰ DLSA লখিমপুৰ ফালৰ পৰা। যদি আপোনালোকে DLSA লখিমপুৰ ৰিক্ৰুইটমেণ্টৰ কাৰণে যে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে আপোনালোকৰ বাবে ভাল খবৰ হৈ গ'ল। পাৰা লিগেল ভলেণ্টিয়াৰৰ ভেকেঞ্চি আহিছে ইয়াত, আপোনালোকে দেখিব পাৰিছে 2025 বৰ্ষৰ কাৰণে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰিব পাৰিব। ইয়াৰ কাৰণে লাষ্ট ডেটটো আছে 22/5/2025, মানে আপোনালোকৰ মে' মাহৰ 22 তাৰিখ পৰ্যন্ত ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব। লখিমপুৰ জিলাৰ ন্যায়পালিকা যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবিছে, মানে ন্যায় বিভাগৰ আণ্ডাৰত এইখিনি ভেকেঞ্চি আহিছে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। এইখিনি আপোনালোকৰ সকলোখিনি ডিটেইলছ দেখিব পাৰিছে। অৰ্গেনাইজেশ্যনে দেখিব পাৰিছে DLSA লখিমপুৰৰ পৰা আহিছে। নাম্বাৰ অফ পোষ্ট নট মেনশ্যন কৰা নাই, কিমান ভেকেঞ্চি আছে, বহুখিনি ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। মিনিমাম এডুকেশ্যন 10 পাছ কৰিলে আবেদন কৰিব পাৰিব। জব টাইপ হৈছে আছাম গভৰ্ণমেণ্টৰ জব হয়। এপ্লাই মোডটো কিন্তু এইটো আপোনালোকে অফলাইন যোগেৰে কৰিব পাৰিব। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক, আৰু বিভাগ আছে, আৰু বিভাগৰ পৰা ভেকেঞ্চি আহিছে। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিলে সকলোখিনি কথা গম পাব। আদাৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া দেখিছে, চিটিজেন্স অফ ইণ্ডিয়ান হ'ব লাগিব, 18 বছৰ ওপৰত হ'ব লাগিব, আৰু মেট্ৰিকুলেশ্যন পাছ কৰিব লাগিব, আৰু গুড কেৰেক্টাৰ হ'ব লাগিব, আৰু
পলিটিকেল পাৰ্টি এইবিলাকৰ লগত আপোনালোকে বিলং কৰিব নোৱাৰিব এনেকুৱা ধৰণৰ কিছুমান মানে দিয়া আছে চ' এইখিনি যদি আপোনালোকৰ ফুলফিল কৰিছে ক্ৰাইটেৰিয়া দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব চিলেকশ্যন প্ৰচেছো দি আছে হাউ টু এপ্লাই ইয়াৰ কাৰণে যিটো আপোনালোকে এড্ৰেছ দেখিব বিচাৰে সেই এড্ৰেছত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন পঠাই দিব লাগিব এপ্লিকেশ্যন ফৰ্ম হৈছে আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম সেই ফৰ্মখন পঠাই দিলে মই আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যন এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংক সকলোখিনি দিয়া থাকিব আপোনালোকে ভিজিট কৰি চাই ল'ব পাৰিব তাৰ পিছৰ ভেকেঞ্চিটো মুকলি কৰি যে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে ভেকেঞ্চি আছে 9970টাকৈ এছিষ্টেণ্ট লক' পাইলটৰ ALP ভেকেঞ্চি আহি গ'ল আপোনালোকৰ বাবে আৰু এইটো আপোনালোকৰ দেখিব পাৰিছে ভেকেঞ্চি লিষ্ট ডেটটো এক্সটেণ্ড কৰা হৈছে চ' আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল যদি ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডত আবেদন কৰিম বুলি ভাবি আছিল তেওঁলোকৰ এটা অন্তিম সুযোগ আহিছে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াৰ ক্ষেত্ৰত ডেট দেখিব হৈছে 19/5/2025 মানে আপোনালোকে মে' মাহৰ 19 তাৰিখ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব 9970টাকৈ এছিষ্টেণ্ট লক' পাইলটৰ ভেকেঞ্চি আপোনালোকৰ বাবে আহি গৈছে এটা ভাল সুযোগ আহিছে এটা সুবিধা আহিছে সুযোগ আৰু সুবিধাটো গ্ৰহণ কৰিব পাৰিব ইয়াত দেখা পাইছে অৰ্গেনাইজেশ্যনৰ নাম দেখা পাইছে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড নাম্বাৰ অফ হৈছে 9970 এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ 12 পাছ ITI পাছ কৰিলেও আবেদন কৰিব পাৰিব জব টাইপ হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয় এপ্লাই মোডটো অনলাইন যোগে পাৰিব নাম্বাৰ অফ পোষ্ট এছিষ্টেণ্ট লক' পাইলট ALP ভেকেঞ্চি 9970টা চেণ্ট্ৰেল ৰেলৱেৰ ক্ষেত্ৰত আছে 376টা ইষ্টাৰ্ণ ৰেলৱেৰ ক্ষেত্ৰত ভেকেঞ্চি আছে নৰ্থ ইষ্টাৰ্ণ ৰেলৱে ফ্ৰণ্টিয়াৰ কাষ্ট আছে 125টাকৈ ভেকেঞ্চি গোটেইখিনি ডিটেইলছ আপোনালোকে দেখা পাইছে কোনটো ৰেলৱেৰ ক্ষেত্ৰত কিমান ভেকেঞ্চি আছে চেলাৰী ক্ষেত্ৰত এটা ভাল চেলাৰী লাভ কৰিব 19,900 পৰা ষ্টাৰ্টিং চেলাৰী হয় গ্ৰেড পে DA FE সকলোখিনি লাভ কৰিব পাৰিব চ' এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ কৰিব লাগিব লগত কিন্তু আপোনালোকে এখন ITI চাৰ্টিফিকেট থাকিব লাগিব তেতিয়াহে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু বয়সৰ সময়সীমা 18 পৰা 33 বছৰ ভিতৰত হ'লে আবেদনসমূহ কৰিব পাৰিব লগতে এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব SC ক্ষেত্ৰত 5 বছৰকৈ OBCৰ ক্ষেত্ৰত 3 বছৰকৈ PWBDৰ ক্ষেত্ৰত আপোনালোকে 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে যিটো ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড RRB অফিচিয়েল ৱেবছাইট তাত গৈ আবেদনসমূহ কৰিব পাৰে আবেদনসমূহ 12 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈছিল আৰু 19 মে' ইয়াৰ কাৰণে লাষ্ট ডেট হয় চ' ইণ্টাৰেষ্টেড আৰু এলিজিবল আপোনালোকে আবেদনসমূহ কৰিব পাৰিব এখন আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেণ্ট হয় মই আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেণ্টখন দেখাই দিছোঁ আৰু বাকী এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব আজি ভিডিঅ' যদি ভাল লাইক